যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল পৰিণত শিশুৰ কবৰত 1 পৰা 10 নৱেম্বৰৰ ভিতৰত 20 নৱজাতকৰ মৃত্যু। এই অবাঞ্ছিত ঘটনাত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। প্ৰশ্ন উঠিছে এয়া কাৰ ভুলৰ পৰিণতি? এনে সময়তে ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশত JMCHত উপস্থিত DME, ইউনিচেফৰ প্ৰতিনিধি, GMCHৰ বিশেষজ্ঞ চিকিৎসক আৰু AMCHৰ বিশেষজ্ঞ চিকিৎসক। 6জনীয়া তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছে। পিছে যিটো বিভাগত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে সেই মাতৃ আৰু শিশু বিভাগৰ মুৰব্বী তদন্ত কমিটিত ডাক্তৰ পূৰ্ণিমা বৰুৱা তদন্ত কমিটিৰ সদস্য সচিব। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হৈছে কিমান নিৰপেক্ষ হ'ব তদন্ত? তদন্তৰ প্ৰতিবেদনে কি কয়? ইনকুৱাৰী কমিটিয়ে কৈছে যে ইয়াৰ ভিতৰত কোনো চিকিৎসাৰ বাবে মৰা নাই, ভুল চিকিৎসাৰ বাবে, কোনো সংক্ৰমণৰ কাৰণে মৰা নাই, কোনো ধৰণৰ বেমাৰৰ কাৰণে মৰা নাই। ইয়াত মৰিছে আশা কৰ্মীসকলে একেবাৰে শেষ সময়ত ইয়ালৈ ডেলিভাৰী পেচেণ্ট লৈ আহে আৰু যিসকল প্ৰসৱ হয় এই সন্তানসকলৰ ওজন কম, বৃক্ক ৰোগত আক্ৰান্ত, নিউমোনিয়া ৰোগত আক্ৰান্ত, জণ্ডিজ ৰোগত আক্ৰান্ত, সেইবাবে মৰিছে। আশা কৰ্মীয়ে কি কয়? আমি ছাৰসকলে যেনেকে আমাক পৰামৰ্শ দিয়ে আমি তেনেকেই আমি চিকিৎসা কৰোঁ নেকি? ডক্টৰেহে চিকিৎসা কৰে, ডক্টৰৰ পৰামৰ্শ মতে আমি সকলো কাম কৰোঁ। মানে ডেলিভাৰী চিমটম আমি যেতিয়া পাওঁ তেতিয়া আমি মানুহগৰাকী ইয়ালৈ লৈ আনো আৰু তাৰ আগততো যিখিনি পৰ্যবেক্ষণ কৰিব লাগে আমি ইয়াত আনি সেইখিনি পৰ্যবেক্ষণ কৰাওঁৱেই। ইয়াত বিশেষতঃ চেণ্ডেল আৰু জোতাৰ ওপৰতহে গুৰুত্ব দিয়ে, কিন্তু পেচেণ্টৰ গুৰুত্বটো অকণমান কমকৈ দিয়ে। আমি ভিতৰত সোমোৱাৰ পিছত আমি যেতিয়া তাৰ টিকেটটো কৰি পেলাই দি দিয়াৰ পিছত আমি তাত আৰু একো কাম নাথাকে, আমি তাত আৰু একো কাম কৰিব নোৱাৰোঁ। ইমান ডাঙৰ ঘটনা ঘটিল গম নাপাই যুটীয়া স্বাস্থ্য সঞ্চালকে। সেইটো ডাইৰেক্টলি মানে মোলৈ একো দিয়া নাই, কিন্তু মই তেওঁলোকৰ প্ৰতিবেদনখন মই দেখিবলৈ পাই, কাৰণ সেইটো নিয়মমতে স্বাস্থ্য বিভাগৰ মুৰব্বী হিচাপে মোলৈ এটা কপি দিব লাগিছিল, কিন্তু তেনেকৈ মোক দিয়া হোৱা নাই। সেইটো তেওঁলোকে মেডিকেল কলেজখন মোৰ আওতাত নপৰে বুলি ভাবিয়ে তেওঁলোকে দিব নিবিচাৰে, এনেকুৱা এটা কথা মই ভাবিছোঁ। কিন্তু দিয়াটো উচিত, প্ৰত্যেকটো কথাই আমাক জনোৱাটো উচিত। JMCHৰ অধ্যক্ষ আৰু অধীক্ষকৰ ময়মতালিৰ অভিযোগ যুটীয়া স্বাস্থ্য সঞ্চালকক হেনো নজনাই একো কথা। যোৰহাটৰ জিলা উপায়ুক্তই নজনালে স্বাস্থ্য বিষয়াগৰাকীয়ে একো গমেই নাপালেহেঁতেন। JMCHৰ অধ্যক্ষ দেৱজিৎ হাজৰিকাৰ মন্তব্য 10টা শিশু মৰে, আনহাতে DME কি কয়? এইটো এটা কোইনচিডেন্স আৰু এইটো কোনো এপিডেমিক নহয় যে কিবা এটা বিশেষ বেমাৰৰ কাৰণে একেলগে 15জন শিশুৰ মৃত্যু হৈছে, এনেকুৱা নহয়। SNCU বুলি কয় স্পেচিয়েল নিউনেটাল কেয়াৰ ইউনিট, সেইটো হয়তো কেপাচিটি আছে আচলতে 41খন, 41খন, 80-85লৈকে গুচি গৈছে হঠাৎ এই 1 পৰা 6 তাৰিখৰ ভিতৰত। কাৰণ চিকিৎসকৰ হাতত চব বস্তু নাথাকে, গতিকে মৃত্যু সাধাৰণতে য'তে নাযাওক যিকোনো SNCত যাওক এটা মৃত্যুৰ সংখ্যা থাকিবই। এণ্টিনেটেল চেকআপ হোৱা নাছিলে বেছিভাগৰে, আৰু যিহেতু এণ্টিনেটেল চেকআপ নহয় গতিকে তেখেতৰ বেছিভাগৰে ভৰ্তি জাষ্ট আহিছে আৰু ডেলিভাৰী হৈছে। এৰাউণ্ড 25 to 30% অফ দ্য টোটেল বেড এই গোটেই হস্পিটেলৰ গোটেই মাদাৰ এণ্ড চাইল্ডৰ নামতে আছে, গতিকে যথেষ্ট সংখ্যক বেড আছে ইয়াতে। শুনক চিকিৎসা মহাবিদ্যালয়খনত হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকৰ মন্তব্য। 8টা পৰীক্ষা কৰাৰ পাছত চিষ্টাৰসকলক ICUত উমালে মানে আমিও দো বাইদেউসকল যে মোৰ কেঁচুৱা আৰু মোৰ বেবী কেনেকুৱা পৰ্যায়ত পাইছে এনেকৈ ক'লে গালি দিয়ে। চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত 2017ৰ মে মাহত 17 কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছিল মাতৃ আৰু শিশু বিভাগ। উদ্বোধন কৰিছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। JMCH কাণ্ডত ব্যথিত AIUDF প্ৰধান স্বাস্থ্যমন্ত্ৰী হিমন্তৰ পদত্যাগৰ দাবী আজমলৰ। যোৰহাট মেডিকেল কলেজত 20টা শিশু বাচ্চা বুজি মাৰা গৈছে, এইটো গভৰ্ণমেণ্টৰ জবৰদস্ত এটা ফেইলিয়াৰ। আৰু ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছত আমাৰ হেল্থ মিনিষ্টাৰে নিজে ৰিজাইন কৰি দিব লাগে, নিজে নৈতিক দায়িত্ব লৈ ৰিজাইন কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বৰ সহযোগত যোৰহাটৰ পৰা উত্তম শইকীয়া আৰু উৎপল বৰা আৰু গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।